এক দেশ এক নিৰ্বাচন কিয় প্ৰশ্ন তুলিলে অখিল গগৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে এক দেশ এক নিৰ্বাচন বিধেয়কলৈ অনুমোদন দিলে ইয়াৰ পিছৰে পৰা দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক এই বিধেয়কখনক লৈ অসমৰ ৰাজনীতিটো আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ বিধেয়কখনৰ বিৰোধিতা অখিল গগৈ বিধেয়ক গৃহীত হ'লেই সকলো শেষ সলনি হৈ যাব ভাৰতৰ ৰাজনৈতিক প্ৰণালী এক দেশ এক নিৰ্বাচনৰ জৰিয়তে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো যেটো ফেডাৰেল যেটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই ব্যৱস্থাটো নাইকিয়া কৰি পেলাব এক দেশ এক নিৰ্বাচন যদি অনুষ্ঠিত হয় তেতিয়া হলে একেলগতে সংসদৰ নিৰ্বাচন একেলগতে বিধানসভা নিৰ্বাচন হ'ব আৰু তেতিয়া যি দলৰ পক্ষত হাৱা আহিব সকলো ঠাইতে একে দলৰ চৰকাৰ হৈ যাব কেৱল সিমানেই নহয় শিৱসাগৰৰ বিধায়কজনৰ মতে দেশত একনায়কত্ববাদ চলাবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিচাৰে এক দেশ এক নিৰ্বাচন নীতি কাৰণ এক দেশ এক নিৰ্বাচন নীতি হলে কেন্দ্ৰ আৰু অধিকাংশ ৰাজ্যত একেটা দলে চৰকাৰ গঠন কৰিব তাৰমানে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰো এটা দলৰ হ'ব আৰু বেছিভাগ ৰাজ্যতে একেই দলৰ চৰকাৰ হৈ যাব তেতিয়া কি হ'ব তেতিয়া বিজেপিয়ে ভাৰতৰ সংবিধানখন বদলাই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি পেলাব সেইকাৰণে তেওঁলোকক এক দেশ এক নিৰ্বাচন ব্যৱস্থা লাগে অখিলৰ মতে এই নীতিৰ সুবিধা আদায় কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে আনকি সংবিধানো সলনি কৰিব পাৰে বিজেপি চৰকাৰে কিন্তু কেনেকৈ শুনক অখিল গগৈৰ মুখেৰে এক দেশ এক নিৰ্বাচন ব্যৱস্থা হলে তেওঁলোকে ভাৰতৰ সংবিধানৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিৱৰ্তে তেওঁলোকে এককেন্দ্ৰিক ভাৰত এখন গঢ়ি তুলিব পাৰিব এক ৰাতিৰ ভিতৰতে ভাৰতৰ সংবিধানখন বদলাই ভাৰতবৰ্ষৰ সংবিধানখনৰ মূল গাঁথনিটো বদলাই দিব পাৰিব ভাৰতৰ সংবিধানৰ মূল গাঁথনি বদলাবৰ কাৰণে আপোনালোকে সকলোৱে জানে সংসদৰ লোকসভাৰ 3/2 অংশ ভোট লাগে ৰাজ্যসভাৰ 3/2 অংশ ভোট লাগে আৰু ৰাজ্যৰ বিধানসভা বিলাকৰো 50% ভোট লাগে এটো নথকাৰ কাৰণে বিজেপি দলে ভাৰতৰ সংবিধানখনৰ মূল চৰিত্ৰটো বদলাই দিব পৰা নাই তেওঁলোকে কি বদলাব খোজে তেওঁলোকে সমাজবাদ শব্দটো বদলাই দিব খোজে তাৰ ঠাইত এককেন্দ্ৰিক ভাৰত কৰিব খোজে এক দেশ এক শাসন ব্যৱস্থা কৰিব খোজে এক দেশ এক নিৰ্বাচন বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অৱশ্যে বিধেয়কখন সন্দৰ্ভত বিশেষ মন্তব্য নকৰিলেও ভূপেন বৰাই ক'লে সংসদত আমাৰ দলৰো সাংসদ আছে সংসদত আলোচনা হ'ব আমাৰো কংগ্ৰেছৰ 100 জন সাংসদ আছে আমাৰো ইণ্ডিয়া এলায়েন্সৰ যথেষ্ট সাংসদ আছে আলোচনা হ'ব সংসদত আলোচনা আপোনালোকেও দেখিব আমিও দেখিম তাৰপিছত যেটো সিদ্ধান্ত হ'ব সেইটোৱে হ'ব একেই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰো कैबिनेट ने उसको क्लियर करा है अभी उसके सारे जो मामले हैं जो उनके प्रोविजंस उन्होंने रखे हैं वो सामने आएंगे पार्लियामेंट के अंदर उसका डिस्कशन होगा उसके बाद ही कोई उसके ऊपर निर्णय लिया जाएगा लेकिन मूल रूप से उनको ये सोचना पड़ेगा कि बहुत बार क्या होता है सरकारें बीच में समाप्त हो जाती हैं बहुत सारी इश्यूज आ जाते हैं तो उनका क्या प्रावधान होने वाला है तो ये बहुत सारे उसके अंदर सवाल हैं उन सवालों को उनको जवाब देना पड़ेगा उसके बाद ही जो इंटायर ऑपोजिशन पार्टीज है उसके ऊपर चर्चा करें ইফালে বিধায়ক ৰফিকুল ইছলামৰ দাবী এক দেশ এক নিৰ্বাচন নীতি বলবৎ হ'লে দেশত কমিব জনতাৰ সন্মান ইমান ডাঙৰ ৰাষ্ট্ৰ এটাত আপোনাৰ এইটো সম্ভৱ নহয় জবৰদস্তি তেখেতসকলে যদি কৰেও কৰাৰ পিছত আকৌ ডিসঅৰ্ডাৰ হৈ যাব আকৌ 2-4-5 বছৰ 10 বছৰত চাব কিছুমান ৰাজ্যত ভাঙি যাব চৰকাৰ বিজেপি নিজেই ভাঙে বিজেপি নিজেই ৰাজ্যৰ চৰকাৰবিলাক ভাঙি দিয়ে কিনে বেচা কিনা হয় গতিকে ইমান ডাঙৰ ৰাষ্ট্ৰত এইটো সম্ভৱ নহয় আৰু ৰিজনাল ফ'ৰ্চবিলাকো এনেকুৱা ধৰণৰ সিদ্ধান্ত হ'লে দুৰ্বল হ'ব যেটো জাতীয়তাবাদী ৰিজনাল ফ'ৰ্চৰ মই ভাবো এই ৰাষ্ট্ৰত প্ৰয়োজন আছে আৰু ফেডাৰেল ষ্ট্ৰাকচাৰৰ ওপৰত এইটো এটা হামলা বুলি মই ভাবো সেই কাৰণে এইটো পাছ নহলে ভাল বোধয় নহব চেষ্টা কৰিব বিজেপি ব্যুৰো ৰিপৰ্ট DY365